কিবা এষাৰ কওক এই ভাগ ৰাসৰ বিষয়ে। এই ভাগ বৃহত্তৰ লেহুগাঁও সৰ্বজনীন ৰাস মহোৎসৱ। এই পবিত্ৰ স্থানটুকু ৰৈছে বৰহমথুৰি ক্ষেত্ৰ। আমি বৰহমথুৰি বুজি পাওঁ। পোন প্ৰথমবাৰৰ বাবে এই স্থানত লেহুগাঁওবাসী ৰাইজে আগতে বেলেগ স্থানত কৰিছিলে, এইবাৰ এই পবিত্ৰ স্থানত ৰাসভাগি অনুষ্ঠিত কৰিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ এই ৰাসৰ জৰিয়তে আমাৰ অসমৰ সকলো মানুহক কৃষ্ণ সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰি আমি আগুৱাই যাব পাৰিম। আৰু আমি জানো যিকোনো এটা পবিত্ৰ অনুষ্ঠানৰ আগে আমাৰ সংস্কৃতিৰ নিয়ম অনুযায়ী এভাগ বন্তি প্ৰজ্বলন কৰা হয় আৰু আজি এভাগি বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিছে। এই বন্তিৰ পোহৰে সকলোকে পোহৰাই তোলক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 2 দিনৰ ৰাস কাৰ্যসূচী যাতে খুব সুন্দৰভাৱে পৰিচালনা হয় তাৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। ধন্যবাদ। উদ্যোক্তাৰ ফালৰ পৰা কোনোবা এজনে কওক, ভাল লাগিব। ধন্যবাদ মাননীয় বিধায়ক মহোদয়, মোৰ ভাতৃপ্ৰতিম মৰমৰ সাংবাদিক চক্ৰপাণী পৰাশৰ, আমাৰ বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃবৃন্দ, এই ৰাসখনৰ বাবে এমাহ ধৰি কষ্ট কৰি থকা এই বৃহত্তৰ লেহুগাঁও অঞ্চলৰ কৰ্মকৰ্তাকে আদি কৰি আমাৰ যুৱক যুৱতীবৃন্দ, ৰাইজ, আই মাতৃসকল, আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। এই ভক্তি প্ৰদীপ খুব ধুনীয়াকৈ প্ৰজ্বলন হৈছে, চৌদিশ জ্যোতিষ্মান কৰিছে। আমি ভাবিম যে এই 23 বৰ্ষৰ ৰাসে আমাৰ বিশ্বনাথৰ পৰা যি বাৰ্তা কঢ়িয়াই নিব, সেই বাৰ্তাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক জগত সভালৈ আগুৱাই নিয়াত কিঞ্চিতমান হ'লেও সহায় কৰিব। আমি মূল কাৰ্যসূচীৰ ফালে আগবাঢ়িবলৈ ওলাইছোঁ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জ্যেষ্ঠসকল ইয়াত আছে, আচলতে কথা কোৱাৰ ধৃষ্টতা মোৰ নাই। বিধায়ক ডাঙৰীয়া আছে আৰু লেহুগাঁৱৰ যিসকল উদ্যোক্তা আছে তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। ৰাস বুলি ক'লেই এটা নান্দনিক পৰিৱেশ আৰু ওপৰত আজি ৰাস পূৰ্ণিমাৰ ওপৰত জোন আৰু তলত আমি সকলো একেলগ হৈছোঁ, একত্ৰিত হৈছোঁ। জোনটো খুব ধুনীয়াকৈ ওলাইছে আৰু লাহে লাহে ঠাণ্ডাও পৰিছে অকণমান, আৰু এইটোৱেই সময়, ৰাসৰ সময়। আৰু মোৰ খুব ভাল লাগে, মোৰ নামটোৰ লগত শ্ৰীকৃষ্ণ জড়িত হৈ আছে, চক্ৰপাণি, যাৰ হাতত চক্ৰ আছে। আৰু মোৰ শ্ৰীকৃষ্ণৰ কেৰেক্টাৰটো খুব ভাল লাগে। আৰু তেখেত কূটনীতিবিদ আছিল, ৰাজনীতিবিদ আছিল, সমাজ ভাল পাইছিল। তেখেতে জন্ম হৈছিল, মাতৃত্বৰ সোৱাদ দিছিল, তেখেতে বিবাহ পাশত আবদ্ধ হৈছিল, প্ৰেম কৰিছিল, তেখেতৰ মৃত্যু হৈছিল। গতিকে তেখেতক যদি আমি মানুহ বুলি ভাবোঁ বা ভগৱানৰ লগত আমি কানেকশ্যন কৰোঁ, তেতিয়াহ'লে তেখেতৰ দৰে মানে মটিভেশ্যনেল স্পীকাৰ মই কেতিয়াও পোৱাই নাই। আজি আমি বাৰ্তালাপ কৰিছোঁ বা পডকাষ্ট কৰিছোঁ, কিন্তু গীতাখন যেতিয়াই পঢ়োঁ, গীতাখন পঢ়িলে এনেকুৱা লাগে গোটেই জীৱনটো আমাৰ তাতেই সোমাই আছে। মই গীতাখন বহুত বাৰ পঢ়িছোঁ। যেতিয়াই ক'ৰবাত পাজুলত সোমাই গৈছোঁ, বিপাঙত পৰি গৈছোঁ, তেতিয়াই মই গীতাখন পঢ়িছোঁ। আৰু সকলোৱে গীতাখন পঢ়িব আৰু শ্ৰীকৃষ্ণৰ এই ৰাসৰ সময়খিনিত আপোনালোকে মন্ত্ৰমুগ্ধ হ'ব পাৰিব। জীৱনটোত আমি শ্ৰীকৃষ্ণক লৈ আগবাঢ়ি যাব পাৰোঁ। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। ইয়াত মোৰ আকৌ আগতে কৈ থৈছোঁ যে মোৰ ধৃষ্টতা নাই, ইমান জ্যেষ্ঠসকল আছে ইয়াত, তথাপি শুভেচ্ছা দিছোঁ। আপোনালোকে উপভোগ কৰক, ভালে থাকক, আৰু আমাৰ এই ৰাসে যাতে আমাৰ বান্ধোন কটকটীয়া কৰি ৰাখিব পাৰে, সেয়ে মোৰ ফালৰ পৰা আশা থাকিলে সকলোৰে ভাল হওক, সেয়াই কামনা কৰিছোঁ। ধন্যবাদ।